মানৱ অধিকাৰ আয়োগে হেৰুৱাইছে নেকি বিশ্বাসযোগ্যতা কিয় সৰ্বসাধাৰণ জনতা মানৱ অধিকাৰ আয়োগৰ কাষ চাপিবলৈ দৃঢ় আজি পৰ্যন্ত ন্যায়িক সদস্য অধ্যক্ষৰ পদ খালি অসম মানৱ অধিকাৰ আয়োগত পদে পদে খৰ্ব হয় মানৱ অধিকাৰ তেনেস্থলত মানৱ অধিকাৰ আয়োগৰ প্ৰতি কিয় অনিহা জন্মিছে ৰাইজৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে নেকি আয়োগে মানৱ অধিকাৰ আয়োগৰ সংবাদমেলত অকপট স্বীকাৰোক্তি শান্তনু ভৰালী পূৰ্বতকৈ হ্ৰাস পাইছে গোচৰৰ সংখ্যা চলিত বৰ্ষত মাত্ৰ ৯১টা গোচৰ পঞ্জীয়ন হৈছে অন্য বছৰত ৩০০ বা ৪০০ গোচৰ পঞ্জীয়ন হয় কিন্তু ২০১৯-২০২০ বৰ্ষত ৩১০টা গোচৰ পঞ্জীয়ন ২০-২১ বৰ্ষত ৩০৪টা গোচৰ পঞ্জীয়ন ২১ৰ পৰা ২২ বৰ্ষত ২৭৫টা গোচৰ অসমত মানৱ অধিকাৰৰ গোচৰ যথেষ্ট কম ইমান সমস্যা আমাৰ মানুহে পায় বা মানৱ অধিকাৰ উলংঘন হয় তথাপি আমাৰ কিন্তু ইয়াত গোচৰৰ সংখ্যা কম এতিয়ালৈকে এই বছৰ আমাৰ ৯১টা কেছ অকল পঞ্জীয়ন হৈছে কিন্তু এনে প্ৰত্যেক বছৰে আমাৰ ৩০০-৩৫০ গোচৰ পঞ্জীয়ন হয় কিয় সৰ্বসাধাৰণ জনতাৰ বিৰাগ জন্মিছে মানৱ অধিকাৰ আয়োগৰ প্ৰতি আয়োগৰ মতে ইয়াৰ কাৰণ হেনো ইংৰাজী কোনোবাই যদি ভাবে তেতিয়াহ'লে দৰখাস্ত কৰিব পাৰে এই কথাটো আপোনালোকৰ ফালৰ পৰা প্ৰচাৰ হ'ব লাগে যে ইয়াত ইংৰাজী জানিব লাগিব বা ইংৰাজী ক'ব লাগিব বা ইংৰাজীত লিখিব লাগিব বুলি কোনো কথা নাই অসমৰ মানুহে অসমীয়াতে লিখি পেলাই দিলেও আমি সেই গোচৰ পঞ্জীয়ন কৰিম চলিত বৰ্ষত মানৱ অধিকাৰ আয়োগে কেইবাটাও নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ তৃতীয় লিংগৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন গুৱাহাটীত প্লাষ্টিক ব্যৱহাৰ নকল দৰৱ ব্যৱহাৰ মাছত দিয়া ফৰ্মেলিন ২০টা চৌমতো গোচৰ পঞ্জীয়ন অসমত ব্যৱহাৰ হোৱা কম মানদণ্ডৰ লোহা অসমৰ সীমান্তৱৰ্তী মেঘালয়ত চলি থকা তীৰৰ বিৰুদ্ধে লোৱা হৈছে চৌমতো গোচৰ চৌমতো কেছি বহুতকেইটা ল'লোঁ মই ২৭ এপ্ৰিলত যোগদান কৰিছোঁ ইয়াত সদস্য হিচাপে আৰু তাৰপাছত আমি ২০টাতকৈও অধিক গোচৰ ইয়াত নিজাববীয়াকৈ আমি পঞ্জীয়ন কৰিছোঁ তেওঁলোকৰ তৃতীয় লিংগৰ ওপৰত আমি কেছ এটা ৰেজিষ্টাৰ কৰিছোঁ কাৰণ আমি দেখিছোঁ বাটে ঘাটে তেখেতসকলে বহুত দিগদাৰী কৰে মানুহক পইচা বিচাৰে বা অশালীন ব্যৱহাৰ কৰে আমি আৰক্ষীক কৈছোঁ যে আপোনালোকে তৃতীয় লিংগৰ ওপৰত কি কি ব্যৱস্থা আছে তেখেতসকলক লকআপত ৰখাৰ ব্যৱস্থা আছে নে নাই জেলত ৰখাৰ ব্যৱস্থা আছে নে নাই এই গোটেইখিনি কথা আমাক জনাবলৈ দিছে কিন্তু এতিয়ালৈকে সেইখিনি উত্তৰ অহা নাই আৰু আমি এটা কথাও ঠিক যে তৃতীয় লিংগৰো বহুতখিনি সমস্যা আছে মানৱ অধিকাৰ আয়োগৰ অনুৰোধ কোনো দ্বিধাবোধ নকৰাকৈ গোচৰ পঞ্জীয়ন কৰক আনপিনে আয়োগত এতিয়া খালি দুটাকৈ গুৰুত্বপূৰ্ণ পদবী জাষ্টিছ অৰূপ গোস্বামী তেওঁ চিফ জাষ্টিছ আছিলে আপোনাৰ ছিকিম হাইকোৰ্ট তাৰপিছত ছত্তীশগড় হাইকোৰ্টত তেওঁ বৰ্তমান বাহিৰত আছে তেওঁ আগষ্টত আহি পেলাই জইন কৰিব জুডিচিয়েল মেম্বাৰজন দিয়া নাই দিব সৰ্বাধিক আৰক্ষীৰ বেয়া ব্যৱহাৰৰ গোচৰ ৰুজু হৈছে আয়োগত থানা নাৰ্ছিং হোম সকলোতে চলিব আয়োগৰ অভিযান এনকাউণ্টাৰক লৈ ৪টা গোচৰ মানৱ অধিকাৰ আয়োগত দাখিল কৰা হৈছে যদিও ন্যায়ালয়ত গোচৰটো বিচাৰাধীন হৈ থকাৰ বাবে দাখিল কৰা ৪টা গোচৰৰ তদন্ত কৰিব পৰা নাই আয়োগে ভিডিঅ' জাৰ্নেলিষ্ট হীৰকৰ সহযোগত ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ